স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আশা কৰো সকলোৰে ভালেই আমি অনুশীলনী 1 বিৰ 3ৰ অংক কিছুমান কৰিবলগীয়া থাকি গৈছিল আমি আজি এইটো ভিডিঅ'ত কৰিবলৈ চেষ্টা কৰিম তেন্তে বলক আৰম্ভ কৰো 3 নম্বৰৰ প্ৰশ্নটো 6 নম্বৰ 3 নম্বৰৰ 6 নম্বৰ প্ৰশ্নটো আমি কৰিবলৈ চেষ্টা কৰিম 3 নম্বৰ 6 নম্বৰ প্ৰশ্ন আছে যে 7.666 আমাক কি কৈছিলে যে আবৃত দশমিকবোৰক ভগ্নাংশত প্ৰকাশ কৰা মানে p বাই q আকাৰত লিখিব লাগে ভগ্নাংশত লিখিব লাগে ওপৰে তলে লিখিব লাগে এতিয়া আমি কেনেকৈ কৰিম 7.666 আছে আমি যদি চাবলৈ যাওঁ 6 টো কন্টিনিউ আহি আছে মানে এটাই সংখ্যা বাৰে বাৰে আহি আছে আমি এতিয়া কি কৰিম প্ৰথমে লিখি লম ধৰা হল x is equal to 7.666 হৈছে আমি এনেকৈ লিখি লম ইয়াতে যে 4 বাৰ বা 5 বাৰ লিখা আছে আমিও 4-5 বাৰে লিখিব লাগিব সেইটো কথা নহয় 2-3 বাৰ লিখিলেও হ'ব বা 100 বাৰ লিখিলেও হ'ব সেইটো ওপৰত ডিপেন্ড নকৰে খালি লিখিব লাগে 2-3 বাৰ লিখিব লাগে বাস তো আমি এই 2-3 বাৰ সেইকাৰণে লিখি লৈছো তো আমি কি কৰিম এতিয়া 1 নম্বৰ সমীকৰণটোৰ লগত এইটো 1 নম্বৰ সমীকৰণ লিখি লৈছো নহয় এতিয়া 1 নম্বৰ সমীকৰণটোৰ লগত আমি কি কৰিম চাম যে দশমিকৰ পিছফালে কেইটা সংখ্যা আছে যদি আমি চাবলৈ যাওঁ এটাই সংখ্যা আছে কেনেকৈ এটাই সংখ্যা আছে মানে সংখ্যাটো হল 6 এটাই কিন্তু বাৰে বাৰে লিখে ইয়াতে বেলেগ বেলেগ আৰু সংখ্যা নাই এটাই সংখ্যা আছে সেইকাৰণে আমি 6 বুলি ধৰি লম এটাই সংখ্যা আমি জানো এটা সংখ্যা থাকিলে এটা শূন্য থকা সংখ্যাটো দিয়ে পূৰণ কৰিম মানে 1 and 0 10 10 দি আমি পূৰণ কৰিম ইয়াৰ আগতো কৰিছিলো আমি তো ইয়াত যদি আমি 10 দি যদি পূৰণ কৰো প্ৰথমে x ক পূৰণ কৰিলে কিমান পাই যাম আমি 10x পাই যাম 10x সমান সমান আৰু 10 দি যদি ইয়াক পূৰণ কৰো কি কৰিম শূন্য দশমিক আছে নহয় দশমিক শূন্য কেইটা আছে এটা আমি দশমিকটো এটা ঘৰ পিছুৱাই দিম মানে 76 পইণ্ট দি দিম এটা শূন্য কাৰণে দশমিকটো এক ঘৰ পিছুৱাই গৈছে দুটা শূন্য থাকিলে দুই ঘৰ পিছুৱাই যাব তিনিটা শূন্য থাকিলে তিনি ঘৰ পিছুৱাই যাব দশমিকটো তো 76 আমি লিখিলো দশমিক দিলো তাৰপিছত 666 দুবাৰ তিনিবাৰ লিখিলে হৈ যাব আমি এনেকে কৰিম এতিয়া কি কৰিম আমি 2ৰ পৰা 2 নম্বৰ সমীকৰণৰ পৰা 1 নম্বৰ সমীকৰণটো আমি বিয়োগ কৰিম এটা 2 নম্বৰ সমীকৰণৰ পৰা আমি বিয়োগ কৰিম 1 নম্বৰ সমীকৰণটো 2ৰ পৰা 1 2ৰ পৰা বিয়োগ কৰি 1 কৰি পাও আমি প্ৰথমে এইটো লিখিম ইয়াৰ পৰা এইটো বিয়োগ কৰিম কিমান আছে 10x হয়নে 10x - x সমান চিন আছে দুটাতে সমান চিন দিছো তাৰপিছত এইটোৰ পৰা এইটো বিয়োগ কৰিম এইটো লিখি লম প্ৰথমে 76.666 মাইনাস দিয়া আছে কাৰণে ইয়াতে মাইনাস লিখিছো মাইনাস দিয়া কাৰণে ইয়াতেও মাইনাস লিখিছো যেহেতু ইয়াতে কৰি থৈছো বিয়োগ বুলি তাৰপিছত আমি কি লিখিছো 7.666 হৈছে এনেকে লিখি লম এতিয়া আমি কি কৰিম 10টা x ৰ পৰা এটা x গলে কিমান হয় 9টা x আমি জানো আমি এনেকে লিখি দিম এটা 76 আছে হয়নে এতিয়া চাওক আমি এইখিনি প্ৰথমে লিখি লম 76.666 তাৰপিছত কি আছে 7 আছে দশমিকৰ পিছফালে দশমিক দিম 7 টো লিখিম তাৰপিছত 666 লিখি থৈ যাম তাৰপিছত এইটো কাটি দিলো হয়নে এতিয়া ইয়াৰ পৰা আমি কি কৰিলো 16 এক ধাৰ কৰিলো হয়নে কিমান হ'ব 16 পৰা 7 গলে 9 আৰু এফালে 6 69 আমি পাই গলো এতিয়া আমি কি কৰিম 9 টো x ৰ লগত আমি জানো পূৰণ হৈ আছে এইফালে গলে কি হৈ যাব হৰণ হৈ যাব তেনে x টো সমান সমান লিখি আমি 69 দিম আৰু তলত কি লিখি দিম 9 লিখি দিম এটা এনেকা এটা সংখ্যা ল'ব লাগে যাতে দুটাকে হৰণ কাটিব পাৰি আমি কি দি কাটিম 3 ৰে 3 কেইবাৰ 3 বাৰ 3 ৰে 9 3 বাৰ আৰু 69 কেইবাৰ কাটিম 23 বাৰ তো আমি লিখিব পাৰিম 23/3 এইখিনি হ'ল আমাৰ এনসাৰ এতিয়া আমি কৰিম 7 নম্বৰ প্ৰশ্নটো 7 নম্বৰত কি দিছে মই এইখিনি ৰিমুভ কৰি লওঁ নহলে আকৌ অসুবিধা হ'ব বুজি পাওঁতে বা লিখি দিব পাৰে এইখিনি মই জাষ্ট বুজাবৰ কাৰণে কৰিছিলো ওকে তো আমি এতিয়া কি চাও যদি 7 নম্বৰটো কিমান দিছে 3.333 3 সংখ্যাটো কন্টিনিউ আহি গৈ আছে হয়নে এতিয়া আমি লিখিম ধৰা হল x is equal to 3.3333 মই আগতো কৈছিলো যে ইয়াৰ আগৰ ভিডিঅটো কৈছিলো 2-3 বাৰ লিখিলে হ'ল বা 1-2 বাৰ লিখিলে এইটো নিজৰ ওপৰত ডিপেন্ড কৰে ওকে এতিয়া আমি যদি চাবলৈ যাওঁ 1 নম্বৰ সমীকৰণটোৰ লগত যেহেতু এটা 1 নম্বৰ সমীকৰণ বুলি কৈছো আমি কি পূৰণ কৰিম এতিয়া দশমিকৰ পিছফালে কেইটা সংখ্যা আছে সংখ্যা কেইটা আছে মানে কেই ধৰণৰ আছে এক ধৰণে সেইটো হ'ল সংখ্যাটো 3 আৰু বেলেগ বেলেগ সংখ্যা নাই কিন্তু এটাই সংখ্যা বাৰে বাৰে আহি আছে সেইকাৰণে আমি এটাই বুলি ধৰি লম সংখ্যাটো 3 এতিয়া এটা যদি সংখ্যা আছে আমি 10ৰে পূৰণ কৰিম দুটা সংখ্যা থাকিলে 100ৰে তিনিটা সংখ্যা থাকিলে 1000 চাৰিটা সংখ্যা থাকিলে 10000 তেনেকৈ আমি পূৰণ কৰি যাম যদি আমি 10ৰে যদি পূৰণ কৰো প্ৰথমে কাক পূৰণ কৰিম x ৰ লগত পূৰণ কৰিম আমি পাই যাম 10x বুলি এটা সমান চিন আছে সমান দি লৈছো 10 দি এতিয়া ইয়াক পূৰণ কৰিম এতিয়া ইয়াক যদি পূৰণ কৰিব যাওঁ আমি কি কৰিম কেইটা শূন্য আছে এটা শূন্য থাকিলে দশমিকটো এক ঘৰ পিছুৱাই যাব যেনেকা 3 ইয়াতে এক ঘৰ পিছুৱাই গলে কাৰ এই 3 পিছফালে বহিব 3.333 এতিয়া আমি আগৰ দৰে 2 নম্বৰ সমীকৰণৰ পৰা 1 টো মাইনাস কৰিম প্ৰথমে ইয়াৰ পৰা এইটো মাইনাস কৰিলো 10x x ৰ পৰা x টো মাইনাস কৰি দিম মানে
সমান সমান তাৰপিছত ইয়াৰ পৰা এইখিনি মাইনাছ কৰি দিম 33.333 মাইনাছ 3.333 এটা আমি কি কৰিম আমি জানো 10টা এক্সৰ পৰা এটা এক্স গ'লে কেইটা 9টা এক্স সমান সমান এতিয়া ইয়াৰ পৰা এইটো যদি মাইনাছ কৰি দিওঁ কিমান পাই যাম আমি সৰি ইয়াতে এক্স লিখিব পাহৰি গৈছিলো ইয়াৰ পিছফালে 3টা 3 আছে নহয় ইয়াৰো 3টা 3 কাটি দিলো ইয়াৰ 33 আছে আৰু ইয়াৰ কিমান আছে 3 তো 33 ৰ পৰা 3 গ'লে কিমান 30 হৈ যাব আমি জানো 30 হৈ গ'ল এটা আমি কি কৰিম 9 টো x লগত কি হৈছে পূৰণ এফালে গ'লে কি হৈ যাব হৰণ আমি এনেকৈ দি দিম 39 এটা আমি যদি কাটিব যাও কি দি কাটিম আমি জানো যে 3 ৰে যদি 9 কেবাৰ 3 বাৰ আৰু 3 ৰে 10 সৰি 3 ৰে 30 কেবাৰ 10 বাৰ এটো আৰু কাটিব নোৱাৰো আমি সেইকাৰণে আমি লিখিম 10/3 বুলি লিখিম এতিয়া আমি কৰিম 8 নম্বৰটো 8 নম্বৰটো কি দিয়া আছে 6.333 হয়নে যদি চাবলৈ যাও মানে 3 টো কন্টিনিউ আহি আছে দশমিকৰ পিছফালে থকা সংখ্যাটো কি 3 আৰু সেই সংখ্যাটোৱে বাৰে বাৰে আহি আছে আমি প্ৰথমে লিখি লম ধৰা হল x প্ৰথমে এনেকৈ লিখিম 6.3333 এক নম্বৰ সমীকৰণ এটা আমি কি লিখিম এক নম্বৰ সমীকৰণৰ লগত আমি কি পূৰণ কৰিম চা এক নম্বৰ দশমিকৰ পিছফালে কেইটা সংখ্যা আছে মই বাৰে বাৰে কৈছো এটাই সংখ্যা কিন্তু সংখ্যা মানে এটাই আছে 3 এই সংখ্যাটো বাৰে বাৰে লিখা হৈছে এখানে আমি এটা সংখ্যা এটা শূন্য লম মানে 10 ঠিক আছে আমি 10 দি পূৰণ কৰিম 10 দি যদি পূৰণ কৰো 10 দি x ক পূৰণ কৰিলে কি হৈ যাব 10x হয়নে তাৰ পিছত সমান চিন আছে সমান চিন দিছো কেইটা শূন্য আছে এটা শূন্য দশমিকটো এক ঘৰ পিছুৱাই গুচি যাব 63.33 আহি যাব ঠিক আছে তাৰ পিছত এটো হল 2 নম্বৰ সমীকৰণ এটা আমি কি কৰিম 2 নম্বৰ সমীকৰণৰ পৰা একটো মাইনাস কৰি দিম ইয়াতে আমি লিখিম 2 - 1 কৰি পাও প্ৰথমে ইয়াৰ পৰা এটো মাইনাস কৰিম এই 10x ৰ পৰা x টো আপোনালোকে এটো চিনটো দিব নালাগে মই জাস্ট বুজাবৰ কাৰণে দিছো 10x - x হৈছে সমান চিন আছে সমান চিন এটো ইয়াৰ পৰা এটো ভৰিম 63.333 minus 3 আমি লিখি দিম 6333 এনেকৈ লিখি দিম হৈছে এটা আমি কি কৰিম 10টা x ৰ পৰা এটা x গলে কেইটা x 9টা x সমান চিন আছে সমান চিন দিলম ইয়াৰ পিছফালৰ 3 ইয়াৰ পিছফালৰ 3 কাটি দিলো এটা 63 ৰ পৰা যদি 6 যায় এতিয়া আমি কি কৰিম ইয়াতে আমাৰ কিমান আছে 57 হয় না 57 আহি যাব yes 57 আহি যাব এটা আমি কি কৰিম x টো আছে আমি 9 টো x ৰ লগত কি হৈ আছে পূৰণ হৈ আছে আমি যদি এফালে যাও x = 57 আৰু এফালে 9 আছে এটা এনেকা এটা সংখ্যা দি ইহঁতক কাটিব লাগে আমি কিহেদি কাটিম এটা 57 ক আমি যদি চাও 9 কাটিব পাৰিম আমি 3 ৰে হয়নে 3 ৰে কাটিব পাৰিম এটা 9 আমি কাটি দিম 3 ৰে 3 বাৰ আৰু 57 ৰ 3 ৰে কাটিব পাৰি যেনেকা 3 গুণ 3 আৰু এফালে 2 গুণ 3 গুণ 27 27 আৰু কাটিব পাৰি নোৱাৰি কাৰণ 19 3 আছে তলত 19 আছে ওপৰত যদি 18 থাকিলে হয় তেনে কাটিব পাৰিলে কিন্তু এটা আছে 19 আছে ওপৰত সো এটো কাৰণে কাটিব নোৱাৰিম তো আমি লিখি দিম x সমান সমান 19/3 মই চিনটো দিলি যে ভাগ ভাগ কৰিব কাৰণে ওকে এটা আমি কৰিম 9 নম্বৰ প্ৰশ্নটো এটা 9 নম্বৰত কি দি আছে 9.666 মানে 6 নম্বৰটো দশমিকৰ পিছফালে থকা সংখ্যাটো হল 6 আৰু সেই সংখ্যাটোৱে বাৰে বাৰে ৰিপিট আহি আছে ঠিক আছে আমি লিখি লম সলিউশন দি কিনে ধৰা হল x = 9.6666 এক নম্বৰ সমীকৰণ এতিয়া আমি এক নম্বৰ সমীকৰণটোৰ লগত কিমান পূৰণ কৰিম 10 পূৰণ কৰিম কিয়নো দশমিকৰ পিছফালে কেইটা সংখ্যা আছে এটা মানে এটা সংখ্যাহে আছে হল সংখ্যাটো হল কি 6 কিন্তু সংখ্যাটো বাৰে বাৰে লিখা হৈ আছে কিন্তু সংখ্যাটো চাব কি সংখ্যা সৰি কেইটা সংখ্যা আছে কেই ধৰণৰ সংখ্যা আছে ইয়াত এটাই সংখ্যা আছে 10 এটো কাৰণে 10 হৈছে এতিয়া আমি কি কৰিম ইয়াৰ লগত পূৰণ কৰিলো প্ৰথমে 10 দি x ক পূৰণ কৰিলে 10x হয়নে সমান চিন আছে সমান এটা শূন্য আছে দশমিকটো এক ঘৰ পিছুৱাই দিম 96.666 এটো হল 2 নম্বৰ সমীকৰণ এতিয়া আমি এই 2 টোৰ পৰা 1 টো মাইনাস কৰি দিম 2 ৰ পৰা 1 মাইনাস কৰি দিম কৰি পাও হয়নে এতিয়া চোৱা ইয়াৰ প্ৰথমে 2 ৰ পৰা 1 টো মাইনাস কৰিম 2 ত কি আছে প্ৰথমে 10 আছে 10x আছে ইয়াৰ প্ৰথমে কি আছে x আছে 10x ৰ পৰা এইটো মাইনাস কৰিম 10x - x হয়নে সমান চিন আছে সমান চিন দিলম তাৰপিছত এইখিনি লিখি লম ধুনিয়াকে 96.666 minus 9.666 হয়নে এটা আমি কি কৰিম 10টা x ৰ পৰা এটা x গলে 9x হয়নে তাৰপিছত 96 ৰ পৰা যদি 6 গুচি যায় কিমান হৈ যাব আমি এফালে 6 কাটি দিলো এফালে আহি যাব সৰি
ইয়াতে আমি কৰি চাওঁ 96.666 আৰু এইফালে 666.9 এইটো কাটি দিলো ইয়াতে গ'লো 16 16 আহিলে 7 আৰু এইফালে হ'ল 87 হয়নে 87 আহি যাব এতিয়া সৰি 87 yes দশমিক পিছফালে শূন্য বহিবতো দশমিকটো লিখিব নালাগে 87 লিখিলে হৈ যাব 87 হয়নে এতিয়া 87 যে আছে এতিয়া নটো এইফালে x ৰ লগত কি হৈ আছে পূৰণ হৈ আছে হয়নে এতিয়া নটো x ৰ লগত পূৰণ হৈছে এইফালে গ'লে কি হৈ যাব হৰণ আমি হৰণ কৰিম এতিয়া আমি x লিখি কিনে 87 আমি 9 দিম এটা যদি চাব যাও এটা সংখ্যাৰে ইয়াত কাটিব লাগে হয়নে এটা কিহেদি কাটিম আমি যদি চাবলৈ যাও 9 দি সৰি 3 দি কাটিব পাৰিম 3 9 কেইবাৰ যাব 3 বাৰ আৰু ইয়াক যদি কাটো এফালে 8ক যাব দুবাৰ হয়নে 3 দুগুণ 6 আৰু 2 27 3 দুগুণ 27 এটা 29 আৰু 3 এনেকৈ আৰু কাটিব নোৱাৰি কাৰণ যিহেতু 3 আছে তলত ওপৰত 27 হলে কাটিব পাৰিলো বা 20 30 হলেও কাটিব পাৰিলো 29 কাটিব নোৱাৰি তেনে আমি লিখি দিম x = 29/3 এতিয়া আমি কৰিম আজি শেষৰ প্ৰশ্ন 0.123123 দিয়া আছে আমি এটো কৰিম আমি যদি চাবলৈ যাও শূন্যৰ পিছফালে থকা সংখ্যাটো 1 2 3 মানে তিনটা তিনটা হয় না বাৰে বাৰে লিখা আছে আমি প্ৰথমে লিখি লম ধৰা হল x দি কিনে 0.123123 আমি এনেকৈ লিখি লম দুবাৰে লিখিছো 1 নম্বৰ সমীকৰণ এতিয়া আমি কি কৰিম 1 নম্বৰ সমীকৰণৰ লগত আমি চাম দশমিকৰ পিছফালে কেইটা সংখ্যা আছে তিনিটা 1 2 3 হয়নে এতিয়া ছয় ভাই পাৰে মই কিয় তিনটা বুলি কৈছো মই আগতো কৈছো যে সংখ্যাটো বহুত আছে মই দেখা পাইছো 1 2 3 1 2 3 কিন্তু ইয়াতে এটাই সংখ্যা বাৰে বাৰে আহি আছে হেতু হিচাপেহে আমি ধৰিম যে সংখ্যা কেইটা আহি আছে বাৰে বাৰে ইয়াতে 1 2 3 টাহে আহি আছে বাৰে বাৰে সেইকাৰণে হেতু হিচাপে ধৰিম 1 2 3 1 2 3 1 2 3 মানে তিনটা শূন্যটা শূন্য 1000 আমি 1000 লৈ লম হয়নে 1000 এতিয়া আমি কি কৰিম 1000 টো আমি x ৰ লগত পূৰণ কৰিম যেটো ইয়াতে মই লিখিছো 1 নম্বৰ সমীকৰণৰ লগত আমি 1000 ইনটু কৰিম তো ইয়াৰ লগত আমি কৰিম 1000 x সমান সমান এটা কেইটা নেক্সট এটা ইয়াৰ লগত আকৌ 1000 পূৰণ কৰিম এটা শূন্য কেইটা আছে তিনিটা আমি দশমিকটো 3 ঘৰ পিছুৱাই দিম 3 ঘৰ পিছুৱাই দিলে কাৰ পিছফালে হ'ব নিশ্চয় 3 ৰ পিছফালে আৰু শূন্যটো উঠাই দিম যেহেতু সংখ্যাৰ আগফালে শূন্যৰ একো ভ্যালু নাই সেইকাৰণে আমি উঠাই দিম আমি কি কৰিম 1 2 3 পইণ্ট দি 1 2 3 দিম 1 2 3 1 2 3 এটো হ'ল 2 নম্বৰ সমীকৰণ এতিয়া আমি জানো 2 ৰ পৰা 1 টো মাইনাস কৰি দিম আমি এটো বিয়োগ কৰিলে আমি কি পাই যাম প্ৰথমে এটো লিখিম 1000 বুলি মাইনাস x সমান সমান আমি এটো লিখিম এতিয়া 1 2 3.123 আমি এবাৰ লিখিলে হ'ব ইমান লিখিব নালাগে এবাৰ লিখিলে হ'ব সংখ্যাটো আৰু 0.123 আমি এনেকৈ লিখি দিম এটা আমি কি কৰিম 1000 পৰা যদি এটা x গুচি যায় কেটা হৈ যাব 999 টা x তাৰপিছত আমি ইয়াৰ পৰা এটো মাইনাস কৰিম আমি যদি চাবলৈ যাও ইয়াতে কিমান দি আছে 123.123 হয়নে ইয়াতে আৰু এটো মাইনাস কৰি দিম শূন্যটো একদম 3 ৰ তলে তলে বহাম যেটো দশমিকটো তলে তলে বহিব 1 2 3 আমি যদি চাওঁ 1 2 3 পৰা 1 2 3 গলে কিমান 0 নালাগে এটা 1 2 3 ডাইৰেক্ট লম দশমিক আছে দশমিক উঠি যাব 0 টো নালাগে খালি অকল এইখিনি লিখি দিম 1 2 3 বুলি লিখি দিম 1 2 3 হয়নে এটা 1 2 3 লিখাৰ পিছত আমি কি কৰিম 99 টো 999 টো x ৰ লগত কি হৈ আছে পূৰণ এফালে গলে কি হৈ যাব হৰণ আমি কৰি চাওঁ 1 2 3 999 এটা যদি চাবলৈ যাও আমি কিহেদি কাটিম আমি নিশ্চয় 3 দি কাটিব পাৰিম হয়নে 3 দি যদি 12 কাটো কেইবাৰ 4 বাৰ 3 4 গুণ 12 আৰু 3 কাটিলে কেইবাৰ এবাৰ আৰু 999 কেইবাৰ 3 বাৰ মানে 333 বাৰ আমি কাটিব পাৰিম এতিয়া আমি কাটিব পাৰিম নেকি আৰু আমি নাই কাটিব আৰু নোৱাৰো 41 আৰু 41/333 আৰু কাটিব নোৱাৰো আমি এনেকৈ লিখি এইটো পিছে আজিলৈ ইমানেই আকৌ লগ পাম যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহলে লাইক এটা কৰি যাব আৰু কোনোবাই যদি নতুনকৈ মোৰ ভিডিঅ'টো যদি চাই আছে পাবলগীয়া প্ৰতিটো ভিডিঅ' পাবৰ কাৰণে আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব লগতে নতুনবোৰ ভিডিঅ' পাই থাকিব আশা কৰো আপোনালোকে ভিডিঅ'ৰ থ্ৰু দিয়ে মোক মৰম চেনেল দি থাকিব ধন্যবাদ